আজি আমি এই কুটুহা পঞ্চায়তৰ অন্তৰ্গত ইয়াত NH 37ৰ যিটো মুখ্য ৰাস্তা আমাৰ NH 37ৰ মুখ্য ৰাস্তাৰ যিখন মুখ্য দলং আমাৰ মানে ডিব্ৰুগড় টাউনলৈ বুলি অহা যোৱা কৰা ডিব্ৰুগড় তিনিচুকীয়া অৰুণাচললৈ অহা যোৱা কৰা এইফালৰ পৰা বুঢ়ীদিহিঙৰ যিখন মুখ্য দলং সেইখন এখন খুব পুৰণি দলং হয় গেমন দলং বুলি ইতিমধ্যে কোৱা যায় আৰু সেই গেমন দলংখনত এইবাৰ যিটো ডাঙৰ বানপানী হৈছিলে সেই বানপানীত আমাৰ এই কুটুহা ছাইডটোত মানে দলঙৰ একাংশ খহি পৰিলে আৰু সেই খহি পৰা অংশটো আজিলৈকে প্ৰশাসনে বা চৰকাৰে বা ইয়াৰ স্থানীয় যিজন বিধায়ক চক্ৰ গগৈ ডাঙৰীয়াই আজিলৈকে আমাৰ এই দলংখনৰ মেৰামতিৰ ক্ষেত্ৰত অলপো গুৰুত্ব দিয়া দেখা নগ'ল আৰু তেওঁলোকে আজি অতি বিপদজনকভাৱে আমাৰ এই NH 37ৰ গাড়ীসমূহ এটা চাইডে আপোনালোকে দেখিব যে এটা চাইডে দাম দি থৈ দিছে বস্তা আৰু ত্ৰিপাল দি ঢাকি থৈ দিছে আৰু এনে অৱস্থাত এই ৰাতিয়ে দিনে এইফালে হাজাৰ হাজাৰ গাড়ী কত অহা যোৱা কৰি আছে যিকোনো মুহূৰ্তত এই দলংখন আমাৰ এইটো মূৰে খহি পৰাৰ চান্স 100% আছে আৰু আমি যথেষ্টখিনি সময় বহু বিভাগীয় সকলোকে অনুৰোধ কৰাৰ পাছতো এতিয়ালৈকে কিন্তু গেমন দলংখনৰ এই খহি পৰা অংশটো মেৰামতি কৰা দেখা নগ'ল বা ইয়াত কোনো বিভাগীয় বিষয়া বা দায়িত্বশীল কোনো চৰকাৰৰ প্ৰতিনিধিক আমি এতিয়ালৈকে দেখা নাই আৰু সেইকাৰণে আমি আজি কংগ্ৰেছ দলৰ ফালৰ পৰা এটা প্ৰতিনিধি দলে আমি এই জেগাডোখৰ পৰিদৰ্শন কৰিছোঁ আৰু আমি চৰকাৰক সজোৰে ডিমাণ্ড কৰোঁ সজোৰে দাবী কৰিছোঁ যে এই দলংখনৰ মেৰামতিটো যিমান দূৰ সম্ভৱ অতি সোনকালে কৰি আমাৰ যিটো সংশয় আছে ইয়াত যাত্ৰীসকলৰ যিটো গাড়ী ঘোঁৰা অনবৰত চলি থাকে এই সংশয়টো যাতে ৰাইজক দূৰ কৰে আৰু ইয়াত যিকোনো মুহূৰ্তত এক্সিডেণ্ট হ'ব পাৰে সেই অকস্মাত যিখিনি দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে সেইখিনি যাতে চৰকাৰে ৰোধ কৰে আৰু আমাৰ দাবী ইয়াৰ যিজন স্থানীয় বিধায়ক আৰু চৰকাৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ অনুৰোধ তেওঁ যাতে NH 37ৰ যিখন অতি গুৰুত্বপূৰ্ণ দলং বুঢ়ীদিহিঙৰ ওপৰত থকা গেমন দলং বুলি যিখন সকলোৱে পৰিচিত দলংখনৰ এই ভাঙি যোৱা অংশটো খহি পৰা অংশটো যাতে অতি সোনকালে মেৰামতি কৰি ৰাইজক এই অঞ্চলটোৰ আমাৰ নিজৰ স্থায়ী অঞ্চল আমি কুটুহা অঞ্চলবাসীয়ে অত্যন্ত দুখিত যে আজিলৈকে এই দলঙৰ যিটো মেৰামতিৰ কাম কৰিব লাগিছিলে আজিলৈকে কৰা নাই ইয়াত যিটো যাতায়াতৰ কাৰণে যিটো সুগম পথ সৃষ্টি কৰিবলৈ সেইটো কৰা নাই বেৰিকেড দিবৰ কাৰণে কৈছিলোঁ সেইটো বেৰিকেড দিয়া নাই লগতে আমাৰ স্থানীয় বিধায়ককো অনুৰোধ কৰা হৈছিলে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই আমি কংগ্ৰেছ দলৰ পৰা দাবী জনাইছোঁ যাতে তেওঁলোকৰ ডাবল ইঞ্জিন চৰকাৰ থকা স্বত্বেও আমাক যাতে বিকাশৰ নামত এটা ভেকু ভাওনা হৈছে সেই ক্ষেত্ৰত যাতে সোনকালে পদক্ষেপ লয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যান জঁটৰ সম্পূৰ্ণ সৃষ্টি হৈছে কোনোবা দিনা ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে এই ক্ষেত্ৰত যাতে বেৰিকেড সৃষ্টি কৰি সম্পূৰ্ণ যাতে ৰক্ষণাবেক্ষণ দিব লাগে